নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বহুতে বহুদিনৰ পৰা মোক প্ৰশ্ন কৰি আছিল, ছেপ্টেম্বৰ মাহত হৈ যোৱা তৃতীয় বৰ্গৰ এক্সামসমূহৰ কাট অফ কেনেকুৱা ধৰণৰ হ'ব, কমিব নে বাঢ়িব, সেই প্ৰতি লক্ষ্য ৰাখি মই তৃতীয় বৰ্গৰ পেপাৰসমূহ ভালদৰে এনালাইচিছ কৰি আৰু কেইবাগৰাকীও কেণ্ডিডেটৰ পৰা ফিডবেক লৈ এখন এক্সপেক্টেড কাট অফ লিষ্ট প্ৰস্তুত কৰিছোঁ। যিহেতু এতিয়ালৈকে আমাৰ এডিআই ৰিজাল্ট দিয়া নাই, মুখ্যমন্ত্ৰী মহোদয়ে প্ৰেছ কনফাৰেন্সত কোৱা মতে অহা বৰ্ষ 25 চনৰ ফেব্ৰুৱাৰী মানত আমাৰ ৰিজাল্ট প্ৰদান কৰিব। আমি আশা কৰিব পাৰোঁ যে হয় ফেব্ৰুৱাৰী নহ'লে মাৰ্চৰ প্ৰথম পষেকতেই ৰিজাল্টসমূহ ঘোষণা কৰিব। তেতিয়াহে আমি আচল কাট অফটো গম পাম। কিন্তু মই মোৰ অভিজ্ঞতাৰ ফালৰ পৰা আৰু লগতে যিহেতু নেগেটিভ মাৰ্কিং আছে, গতিকে সকলোখিনি চালি জাৰি চাই এখন এক্সপেক্টেড কাট অফ লিষ্ট তৈয়াৰ কৰিছোঁ, যিখন হয়তো 2-4 নম্বৰ ইফাল সিফাল হ'ব পাৰে অৰিজিনেল যি কাট অফ আমি পাম ফেব্ৰুৱাৰী বা মাৰ্চ মাহত, কিন্তু বেছি এটা তাৰতম্য হ'ব নালাগে, যিহেতু মই অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ। আলোচনা কৰাৰ আগত আপোনালোকৰ এটা ভাল খবৰ দিব বিচাৰিছোঁ যে আমাৰ এই লাৰ্ণিং আছাম যি ইউটিউব চেনেল, তাৰ লগত ওতপ্ৰোতভাৱে জড়িত দুগৰাকীকৈ ফেকাল্টিয়ে ইতিমধ্যে APSC এক্সাম ক্লিয়াৰ কৰিছে। প্ৰথমে তেখেতসকলকো শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত আমাৰ সমূহ ফেকাল্টিৰ লগত আপোনালোকক চিনাকি কৰি দিম। এতিয়া আহকচোন আমি এক্সপেক্টেড কাট অফ লিষ্টখন আপোনালোকৰ লগত আলোচনা কৰোঁ। প্ৰথমে আপোনালোকৰ স্ক্ৰীণত দেখা পাইছে যেন আমাৰ প্ৰথম আমি এটা কেটেগৰী ৰাখিছোঁ HS লেভেলৰ। থাৰ্ড গ্ৰেডত এনেকুৱা কিছুমান পোষ্ট থাকে যিখিনি পোষ্ট মিনিমাম কোৱালিফিকেশ্যন হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে হৈ যায়, আৰু আমি ভেকেঞ্চি ডিটেইলছৰ পৰা গম পাইছোঁ যেন প্ৰায় তেনেকুৱা পোষ্ট 3248মান আছে, কিন্তু তাৰে 578টা পোষ্ট 578টা পোষ্ট ছায়েন্সৰ কাৰণে। যি নহওক, এই HS লেভেলৰ পেপাৰখন মই চোৱাৰ পিছত এটা কথা গম পাইছিলোঁ যেন পেপাৰখন খুব ভালেই আছিল, ইমান এটা টানো নাছিল। গতিকে ইয়াৰ এক্সপেক্টেড কাট অফ যদি আমি চাওঁ জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত, তেতিয়া 110ৰ পৰা 125ৰ ভিতৰতে থাকিব বুলি আশা কৰিছোঁ। ইয়াৰ যিহেতু টোটেল মাৰ্কছ আছিল এই পেপাৰখনৰ 150 মাৰ্কছ, গতিকে 110ৰ পৰা 125ৰ ভিতৰতে থাকিব। হয়তো 4 নম্বৰ বা 5 নম্বৰ মান কমিবও পাৰে। কিয় কমিব পাৰে বুলি কৈছোঁ, কিয় নেবাঢ়ে কৈছোঁ যেন যিহেতু নেগেটিভ মাৰ্কিং আছে, প্ৰতিটো কুৱেশ্যন নেগেটিভ মাৰ্কিং আছে। গতিকে নেগেটিভ মাৰ্কিঙত কি হয়, কিছুমান সৰু সৰু মিষ্টেক মানুহৰ হৈ যায়, বহুত অভিজ্ঞ মানুহৰ মিষ্টেক হৈ যায়। গতিকে কাট অফটো 125 মানৰ ভিতৰতে থাকিব, হয়তো 2-4 নম্বৰ কমিব পাৰে। ঠিক তেনেদৰে OBC ক্ষেত্ৰত যদি আমি চাওঁ, তেতিয়া দেখিব যেন 105ৰ পৰা 120ৰ ভিতৰত 105ৰ পৰা 120ৰ ভিতৰতে কাট অফখিনি থাকিব। SCৰ ক্ষেত্ৰত 100ৰ পৰা 110, STৰ ক্ষেত্ৰত 95ৰ পৰা 105, আৰু PW কেটেগৰী বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ কাট অফ 75ৰ পৰা 85ৰ ভিতৰতে থাকিব। যিসকল কেণ্ডিডেটে ভাবিছে বা ইতিমধ্যে গম পাইছে যেন তেওঁলোকৰ মাৰ্কছসমূহ আমাৰ এই লিষ্টত দিয়াৰ মতে বা তাৰ আশে পাশে পাব বা আশা কৰিছে বা তেওঁলোকে কনফাৰ্ম হৈছে, গতিকে তেখেতসকলে পৰৱৰ্তী যি স্কিল টেষ্ট হ'ব সেই স্কিল টেষ্টৰ কাৰণে প্ৰিপেৰেশ্যন চলাই থাকক।
ৰিজাল্ট দিব বুলি ৱেইট কৰি নাথাকিব এতিয়াৰ পৰা আপোনালোকে প্ৰিপেৰেশ্যন কৰাই থাকিব হয়তো 2-4 নম্বৰ কমিবও পাৰে আমাৰ দিয়া লিষ্টতকৈ গতিকে আপোনালোকে যি তাৰ আশে পাশে নম্বৰ পাম বুলি ভাবিছে বা ইতিমধ্যে কনফাৰ্ম হৈছে তেখেতসকলে পৰৱৰ্তী যি স্কিল টেষ্ট হ'ব তাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই থাকক আমি হয়তো এই ইউটিউব চেনেলতে স্কিল টেষ্টৰ ওপৰত পৰৱৰ্তী সময়ত কিছুমান ভিডিঅ' আপোনালোকৰ সহায়ৰ কাৰণে আপলোড কৰিম তাৰপিছত যদি দেখা যায় ডিগ্ৰী লেভেলৰ পোষ্টখিনি ডিগ্ৰী লেভেলত দুটা কেটেগৰী আছে যদি পেপাৰ এখনেই কিন্তু কেটেগৰী আছে দুটা এখন এটা কেটেগৰী হৈছে ডিগ্ৰী উইথ কম্পিউটাৰ মানে কিছুমান এনেকুৱা পোষ্ট আছে য'ত ডিগ্ৰী লাগে লগতে ছমাহ মিনিমাম কোৱালিফিকেশ্যন লাগিব কম্পিউটাৰ গতিকে এনেকুৱা পোষ্ট আছিলে ভেকেঞ্চি ডিটেইলছৰ মতে ৩,৯34টা ৩,৯34টা পোষ্ট তেনেকুৱা আছিলে আৰু কিছুমান এনেকুৱা থাৰ্ড গ্ৰেড পোষ্ট আছিলে ডিগ্ৰী লেভেলত য'ত আমাক কম্পিউটাৰ নালাগে অলপ অকল ডিগ্ৰী চাৰ্টিফিকেট হ'লেই হৈ যায় তেনেকুৱা পোষ্ট আছিলে 456 মই কৈছোঁ যেন এই দুটা কেটেগৰী পেপাৰ এখনেই গতিকে ইয়াৰ পৰা কেনেকৈ চিলেক্ট কৰা হ'ব যেন সেই পেপাৰখনৰ টপ সবতছে বেছি মাৰ্কছ পোৱা 456 জন কেণ্ডিডেট ডাইৰেক্ট কোৱালিফাই হ'ব ডিগ্ৰী উইথাউট কম্পিউটাৰ পোষ্টখিনিৰ কাৰণে আৰু বাকী পোষ্টখিনিৰ কাৰণে বাকীখিনি কেণ্ডিডেট চিলেক্ট হ'ব ডিগ্ৰী উইথ কম্পিউটাৰ বুজি পাইছে যেন সেই পেপাৰখনৰ ডিগ্ৰী লেভেলৰ যিখন পেপাৰ হ'ব তাত একদম হাইষ্ট মাৰ্ক পোৱা 456 জন ষ্টুডেণ্ট ডাইৰেক্ট কোৱালিফাই হ'ব ডিগ্ৰী উইথাউট কম্পিউটাৰ পেপাৰখনৰ কাৰণে আৰু বাকী পোষ্টখিনিৰ কাৰণে বাকীখিনি ষ্টুডেণ্ট বা কেণ্ডিডেট চিলেক্ট হ'ব গতিকে ডিগ্ৰী উইথাউট কম্পিউটাৰ পেপাৰখনৰ কাট অফটো অলপ হাই হ'ব ডিগ্ৰী উইথ কম্পিউটাৰ পেপাৰখনতকৈ গতিকে লিষ্টখনৰ মতে যদি আমি চাওঁ জেনেৰেল কেটেগৰী ডিগ্ৰী উইথ কম্পিউটাৰ ক্ষেত্ৰত 105ৰ পৰা 120ৰ ভিতৰত কাট অফ থাকিব যিহেতু আমাৰ এই পেপাৰখনৰ টোটেল মাৰ্কছ আছিল 175 হয়তো 2-4 নম্বৰ হয়তো ইয়াতকৈ বেছিও হ'ব পাৰে নহ'লে কমো হ'ব পাৰে OBCৰ ক্ষেত্ৰত 105ৰ পৰা 115 SCৰ ক্ষেত্ৰত 95ৰ পৰা 105 STৰ ক্ষেত্ৰত 90ৰ পৰা 100 আৰু PWD কেটেগৰীৰ ক্ষেত্ৰত 70ৰ পৰা 80 নম্বৰৰ ভিতৰতে কাট অফখিনি থাকিব ঠিক তেনেদৰে ডিগ্ৰী উইথাউট কম্পিউটাৰ এইখিনি পোষ্টৰ ক্ষেত্ৰত মই কৈছোঁৱেই যেন ওপৰৰ যিখিনি সবতছে হাইষ্ট মাৰ্ক পাব 456 জন ষ্টুডেণ্ট বা কেণ্ডিডেট তেখেতসকলে ডাইৰেক্ট কোৱালিফাই হ'ব এই পোষ্টখিনিৰ কাৰণে আৰু ইয়াত অলপ কাট অফটো বেছি হ'ব গতিকে জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত 120ৰ পৰা 135ৰ ভিতৰত আশা কৰিছোঁ OBCৰ ক্ষেত্ৰত 115ৰ পৰা 125 SCৰ ক্ষেত্ৰত 105ৰ পৰা 115 STৰ ক্ষেত্ৰত 100ৰ পৰা 105 আৰু PWDৰ ক্ষেত্ৰত 80ৰ পৰা 100 গতিকে এইখনেই হৈছে মই প্ৰস্তুত কৰা এক্সপেক্টেড কাট অফ লিষ্ট পুনৰবাৰ কৈছোঁ যিসকল কেণ্ডিডেটে ভাবিছে যেন এই লিষ্টখনৰ আশে পাশে তেওঁলোকে নম্বৰ পাম বা তেওঁলোকে অলৰেডি কনফাৰ্ম হৈছে গতিকে তেখেতসকলক জনাইছোঁ যেন পৰৱৰ্তী যি স্কিল টেষ্ট আছে তাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই থাকক ৰিজাল্টলৈ ৱেইট কৰিব নালাগে মাৰ্কছ বহুত বেছি কাট অফ পৰ নাযায় বাৰে বাৰে কৈছোঁ গতিকে আপোনালোকে আপোনালোকৰ যি প্ৰিপেৰেশ্যন আছে সেইখিনি চলাই থাকক